নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু এয়া আমি হাজবেণ্ড ওয়াইফ এফালে আহিছোঁ মানে মন্দিৰ আহিছোঁ আমি মন্দিৰ যাম বুলি আজি যেহেতু ল'ৰাৰ বাৰ্থডে আজি এপ্ৰিলৰ 22 তাৰিখ আৰু মোৰ ল'ৰাৰ জন্মদিন গতিকে হে তাৰ জন্মদিন বুলি হি স্কুল গ'ল বাৰু আজি প্ৰথম হেতৰ স্কুল খুলিছে বিহুৰ পিছত আৰু মই আৰু হাজবেণ্ডে ভাবিলোঁ তাৰ হৈ এবাৰ কৰাই দি থৈ আহোঁ গতিকে দুয়োজন এয়া ওলাই আহিছোঁ আৰু হাজবেণ্ড এয়া কৰাই বস্তু কিনিবলৈ গৈছে আৰু মই গাড়ীতে বহি আছোঁ ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ মন্দিৰ যাম যেহেতু মই হলেশ্বৰ দেৱালয় যাম আমাৰ ঘৰৰ ওচৰতে গতিকে তাৰ পৰা আহোঁগে তাৰ হৈ এবাৰ কৰাই দি থৈ আহোঁ ভাবিলোঁ আপোনালোককো দেখুৱাই থাকিম আজি দিনটো কি হয় গতিকে সেয়াই আৰু ভিডিঅ'টো চাই থাকিব আৰু তাক সকলোৱে বহুত আশীৰ্বাদ দিব আগন্তুক বছৰটো যাতে তাৰ ভালে কুশলে যায় অসুখ শান্তি নোহোৱাকৈ ধুনীয়াকৈ যাতে বছৰটো পাৰ হয় গতিকে সকলোৱে আশীৰ্বাদ দিব এয়াই আৰু গতিকে বলক একে মন্দিৰত লগ পাম এয়া আমি মন্দিৰ আহি পালোহি মন্দিৰ মানে হলেশ্বৰ দেৱালয় আমাৰ ঘৰৰ ওচৰতে গতিকে সেয়া আহিলোঁ তাত এতিয়া শৰাইভাগ দি লওঁ বলকচোন এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ মই কামখিনি কৰি লওঁগে আসলতে বেছি দেখুৱাই থাকিব নোৱাৰিম যেহেতু ইয়াত চাকি তাকি দি থাকিম আৰু এয়া হৈছে হলেশ্বৰ দেৱালয়ৰ ভিতৰ ভাগ য'ত শিৱলিংগ আছে আৰু তাতে গাখীৰ ঢালিব পাৰি আৰু এয়া এফালে চাওকচোন হনুমান বাবাৰ মূৰ্তিটোৰ ফালে বান্দৰ এটা এনেকৈ যোৱা দেখি মই অকণমান ভিডিঅ' কৰিলোঁ আৰু আপোনালোককো দেখুৱাইছোঁ মন্দিৰৰ পৰিৱেশটো আৰু বান্দৰটো কিয় জানো হনুমান বাবাৰ পিছফালে এনেকৈ সোমাই গ'ল হনুমান বাবাৰে অৱতাৰ সেইকাৰণেই চাগে তেওঁ ভাত দেখি আচৰিতো লাগে কথাবিলাক আৰু সেয়া পিছফালে সোমাই গ'ল বান্দৰটো কেনিবা মই ভিডিঅ' কৰি আছিলোঁ আৰু চালোঁ কণী গ'ল বুলি আৰু নেদেখিলোঁ পিছে তাৰপিছত মই এনেকৈ ওলাই আহিলোঁ আৰু এয়া মন্দিৰৰ চব পৰিৱেশটো ইমান ধুনীয়া আপোনালোককো অকণমান দেখুৱাই দিছোঁ একদম ৰাতিপুৱাৰ সময় আৰু মানুহ খুব কমেই আছিলে ইমান ধুনীয়াকৈ শান্তিত ধুনীয়াকৈ কামখিনি কৰিলোঁ কৰি পেলাই আহিলোঁ আৰু বৰ বিশেষ আপোনালোকক মন্দিৰৰ কি কৰিলোঁ দেখুৱাব পৰা হোৱা নগ'ল এয়াই আৰু দিনত আহি মোৰ বিশেষ ভিডিঅ' কৰা নহ'ল যিহেতু দিনটো কামত লাগি থকা হ'ল এয়া সন্ধিয়া মই চাহ খাই আছোঁ আৰু দেউতাহঁতো পালেহি আৰু দাদাহঁতো পালেহি বাৰ্থডে বুলি আচলতে বাৰ্থডে পতা নাই ঘৰৰ মানুহকেইজন আৰু এনেই ভাত এসাঁজ খুৱাইছোঁ একেলগে মিলি ঘৰৰখিনি বুলি সেয়াই আৰু এয়া দাদাহঁত বহি দাদাৰ ল'ৰা দাদা মা দেউতা আৰু আমাৰ ভাইটিৰ ছোৱালী এজনী আৰু এনেকৈ কিবা কথা পাতি আছে বহি আছে এয়া আমাৰ পল্লৱী আহি পূৰা খানাত লাগি গ'ল তাই এয়া বনোৱা কৰা লাগি আছে পূৰা আৰু এইটো মই এটা পটলৰ চব্জি বনালোঁ এয়া আৰু ল'ৰাৰ বাৰ্থডে বুলি আজি মঙলবাৰ আৰু এয়া তাই এইখিনি চিপছখিনি ভাজি থৈছে এয়া বাদাম ভাজিব এয়া বাদাম বনা আছে আৰু এয়া চালাড কৰি থোৱা হৈছে এয়াই আৰু যিহেতু মঙলবাৰ আছিলে সেইদিনাখন এনেকৈ পনীৰৰ আইটেমেই হোটেলৰ পৰা অৰ্ডাৰ দি আনিলোঁ এয়া আৰু চব ভাগে ভাগে লাগি আছে ভালে আছে আৰু এয়া দাদাহঁতক পল্লৱীয়ে মই দুইজনীয়ে চাহ দিছোঁ যিহেতু ভাত খোৱাৰ আগত চাহ একাপ দি লৈছোঁ আৰু এতিয়া কেক কটাও হ'ব এয়া সৰুকৈ কেক এটাও মামাৰ ঘৰতে লৈ আহিছিলে এয়া কেক কটা হ'ল এয়া আৰু ফূৰ্তি কৰি থকা হৈছে আৰু এয়া
মই ল'ৰাক অকণমান কেক খোৱালোঁ আমাৰ ফূৰ্তি কাৰোবাৰ লাগক নালাগক আমাৰ ভাইটিৰ ছোৱালী বেলেগ ফূৰ্তি তাই পুৰা একদম ক'ব নোৱাৰা হৈ আছে ককায়েকৰ বাৰ্থডে বুলি দেখিছে তাই একদম চিঞৰি বাখৰি তাই একদম গোটেই কেকটো খাব কি কৰিব তেওঁ হাল্লা কৰি আছে আৰু মোক গৈ পাকঘৰত এসোপামান কেক গৈ মুখত ঘঁহিলেগৈ নমন আৰু মানভি গৈ পেলাই সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল মুঠতে পোৱালীকেইটা একদম পুৰা ফূৰ্তি কৰিলে আৰু সেইটোৱে ভাল লাগিল বাৰ্থডে বুলিনো আমাৰ কি আৰু সিহঁতৰ ফূৰ্তি হয় আৰু কেক কটা হৈ গ'ল আমাৰ ভাতো হৈছে প্ৰায় সোনকালৰ পৰাই কৰিছিলোঁ আৰু এয়া আমাৰ ভাইটি ধৃতি আৰু আমাৰ মানভিহঁতে ইয়াকে খেলি আছে সিহঁতে কথা পাতি আছে ভাগে ভাগে সকলো বেলেগ বেলেগ ৰুমত বেলেগ বেলেগ কামত ব্যস্ত হৈ আছে মই ভাবিলোঁ সকলোখিনি স্মৃতি হিচাপে থাকি যাওক অকণমান মোবাইলটো লৈ ঘূৰি আছোঁ আৰু ভিডিঅ' কৰি থৈছোঁ এয়া আমাৰ বৌ মা দেউতা এইফালে কথা পাতি আছে আৰু এইফালে আছে এয়া মোৰ ল'ৰা দাদাৰ ল'ৰা আৰু এয়া বাৰ্থডে খাবলৈ অহা মানুহ মানে আৰু তেওঁলোক গুৱাহাটীৰ আচলতে ইয়াত থাকে কৰ্মসূত্ৰে এতিয়া তেওঁলোক নিজৰ নিচিনাই সেইকাৰণে তেওঁলোককো মাতিলোঁ সেইটো কণমানিটো চাওক ইমান মৰম লগা সি আজি আচলতে মানুহ দেখি আমাৰ ঘৰত এনেই আমি তিনিটা থাকোঁ আজি মানুহ দেখি সি ফেকুৰিয়ে আছে আৰু এয়া মোৰ দাদাৰ ল'ৰা আৰু নমনে পিয়ানো বজাই আছে এয়াই আৰু বাৰ্থডে বুলি বৰ বিশেষ আয়োজন কৰা নাই এনেকেই আজি গ'ল আৰু সময়কণ আৰু ইয়াত টিকলুটো চাওক সেই বিচনাত ধুনীয়াকৈ ব্যস্ত হৈ আছে নমনহঁতৰ লগত তাকো অকণমান এনেকৈ উঠাই থ'লোঁ কিমান মৰম লগা চাওক ল'ৰাটো আৰু আমাৰ মাহঁতক সকলোতকৈ আগত দিয়া হ'ল যিহেতু মাহঁত যাবগৈ আৰু সময়ো সোনকাল বুলি কওঁতে 9:30-10টাই বাজি গ'ল যিহেতু মাহঁত বিশ্বনাথ চাৰিআলি যাবগৈ আৰু সেইকাৰণে মাহঁতক আগতে খুৱাই ল'লোঁ আৰু আমি বাকীখিনি অকণমান পিছত খাম বুলি মাহঁতক বিদায় দিব ল'লোঁ আৰু এয়া মাহঁত যাবৰে হ'ল বেয়াই লাগে অকণমান সময়ৰ কাৰণে আহিলে তথাপিতো আৰু বেয়া লাগে যদিও ভালো লাগিলে অহাৰ কাৰণে এয়াই আৰু মাহঁত যাবলৈ ওলাল আৰু খাই থাকোঁতে কাৰোৱে আচলতে ভিডিঅ' কৰা নহ'ল যিহেতু ব্যস্ত হৈ থাকিলোঁ বিলোৱাত গতিকে একো দেখুৱাও নহ'ল খুৱাই থাকোঁতে ভিডিঅ' কৰাও নহ'ল আৰু সকলোখিনি যাবৰে ওলালে আৰু বতৰটো বেয়া কৰি আহিছিলে এয়া বৌহঁতো যাবলৈ ওলাল আৰু ৰাতিৰ কাৰণে আন্ধাৰ আহিছে পিকচাৰটো বাৰু